যোৱা 5 এপ্ৰিলত বশিষ্ঠপুৰ উপপথ 3ত অনুষ্ঠিত হৈছিল প্ৰাক ৰঙালী মেলা। সেই পথত থকা মহিলা সংঘই আয়োজন কৰা এক ব্যতিক্ৰমী বিহু মেলাত যোগদান কৰাৰ মোৰ সৌভাগ্য হৈছিল। ব্যতিক্ৰমী বুলি এইকাৰণেই কৈছোঁ যে এটা পথত থকা এপাৰ্টমেণ্টসমূহৰ বাসিন্দাৰ মাজত যি ঐক্যতা সেয়া মই আগতে কেতিয়াও দেখা নাছিলোঁ। সকলো কথাই ছিষ্টেমেটিক আছিল। ষ্টলসমূহ যথেষ্ট হ'ব বুলিয়েই আগদিনা লটাৰী হৈছিল আৰু সৌভাগ্যক্ৰমে 1 নম্বৰ ষ্টলখন মই পাইছিলোঁ। ইমান শৃংখলাবদ্ধভাৱে আয়োজন কৰিছিল প্ৰদৰ্শনীখন। মই বহু দিনৰ পিছত পুনৰ মোৰ সৰু ব্যৱসায়টোলৈ ব্যস্ত হৈছোঁ। প্ৰায় 2 বছৰৰ পিছত জুৰিৰ লগত একেলগে মিলি এক্সিবিশ্যনখনত যোগদান কৰিলোঁ। এটা কথা ভাল লাগিল যে ৰাতি দেৰিকৈ ফেচবুকত মই এটা পোষ্ট লিখিছিলোঁ এক্সিবিশ্যন লৈ। সেই পোষ্টটো পঢ়িয়ে বহুত অচিনাকি মহিলাই মোক ষ্টলত গৈ লগ কৰাই নহয় কিবা এটা কিনি মোক উৎসাহ যোগাইছিল। লগতে মোৰ কিছুমান পৰিচিত ব্যক্তিও গৈছিলে। মোৰ ভণ্টি আৰাধনা আৰু জুৰিৰ ভণ্টি আখুৱে মোক লগত থাকি সহায় কৰিছিল। ভাল লাগিছে। থেংক ইউ। কেনেকুৱা ভাল লাগিছে কৈ এবাৰ কৈছোঁ তুমি গুচি আহিছা ন? আৰু এই ধুনীয়াজনীচোন আৰু ধুনীয়া হৈ গৈ আছে। ছোৱালী ইমান ডাঙৰ হ'ল, দেখিব ধুনীয়া মাকৰ নিচিনা। নিমকি মিষ্টি কক কেণ্ডিৰ মাক। পথটোত আজি কেইবাবছৰ ধৰি এই প্ৰাক ৰঙালী মেলা উদযাপন কৰি আহিছে আৰু ইয়াৰ কাৰণে কোনো এটা বিশেষ এপাৰ্টমেণ্টে নিজৰ পাৰ্কিংটো এক্সিবিশ্যনৰ কাৰণে এৰি দিয়ে। তাৰ কাৰণে 3 দিন তেওঁলোকৰ চৌহদত থকা গাড়ীবোৰ বেলেগত থৈ দিয়ে। আচৰিত নালাগেনে? এনেই এপাৰ্টমেণ্টবোৰত সাধাৰণতে কাৰোবাৰ ঠাইত যদি কোনোবাই বাইকখনো থৈ দিয়ে তাতো মানুহে কাজিয়া কৰে। আৰু প্ৰদৰ্শনীৰ লগত অনুষ্ঠিত হৈছিল লটাৰী আৰু বেলেগ বেলেগ প্ৰতিযোগিতা। পথটোত থকা পুৰুষসকলেও মহিলাসকলক উৎসাহ দি গোটেই দিনটো তাতেই সময় অতিবাহিত কৰিছিল। আজিৰ যুগত এই পথটোত থকা ব্যক্তিসকল সঁচাই ব্যতিক্ৰম, আন বহুততকৈ বেলেগ। মোৰ মানে ইমান ভাল লাগিল যে মই প্ৰতিটো কথাই তাত মানে অনুভৱ কৰিছিলোঁ যে আজিৰ যুগতোনো এনেকুৱা মানুহ থাকিব পাৰেনে। সঁচাই বহুত ভাল লাগিল আৰু সেইকাৰণে মই সকলোখিনি মোৰ ভিডিঅ'ত ধৰি ৰাখিলোঁ। দুপৰীয়া লাঞ্চটো মনীষাৰ পৰা ল'লোঁ। তাই বহুত ধুনীয়া কাম কৰি আছে। ফেচবুকত তাইৰ ফুড ৰিলেটেড ব্লগবোৰ চাই থাকোঁ। আজি ভাবিছোঁ আহিছোঁৱে যেতিয়া তাইৰ পৰা জুতি ল'ম। কি খাই আছা? কি অৰ্ডাৰ কৰিছা? কেক, পিঠা? অঁ একো নাই একো। চাওঁ মই এবাৰ মানে এইখিনি গোটেইখিনি এবাৰ ভিডিঅ' কৰোঁ। বাপৰে বহুত মানুহ আছে দেই। এটা এপাৰ্টমেণ্টৰ তলত ইমান মানুহ, ইমান যোগাৰ। এতিয়া কি বনাই আছা? এতিয়া কি পিছা? ইভিনিঙত কি আছে আজি? হা? চিকেন ফ্ৰাই? অঁ সেইটো খাম কিন্তু। চিকেন ফ্ৰাই তোমাৰ লগৰ ন? বা এয়া জিন্টিৰ ছোৱালী, একদম সৰুৰে পৰা তাইক লগ পোৱা। আমি একেলগে আৰ্ট এণ্ড ক্ৰাফ্টৰ টিচাৰ আছিলোঁ পিডিলাইট কোম্পানীৰ, কিন্তু মই অলপ আঁতৰি আহিলোঁ। তাই পূৰা সক্ৰিয়। তাই নিজে আৰ্ট এণ্ড ক্ৰাফ্টৰ এখন দোকান খুলিছে। ক'ত? শিল্পগ্ৰামত তাই আৰ্টৰ টিচাৰ, খুবেই ভাল টিচাৰ। তাই জালুকবাৰীত এখন স্কুল আছে। আজি এই দিনটো জোৰা কাৰ্যসূচীৰ শেষত আমাৰ লটাৰী খেল প্ৰথমতে আমি অনুষ্ঠিত কৰিম। তাৰপিছত গিফ্ট হেম্পাৰৰ খেল আৰম্ভ হ'ব। আজি আমাৰ লটাৰী খেলত আমাৰ টিকট বিক্ৰী অসংখ্য হৈছে, কিন্তু প্ৰাইজ মাত্ৰ 6টা। প্ৰথম প্ৰাইজ, ফাৰ্ষ্ট প্ৰাইজ 5,000, ছেকেণ্ড প্ৰাইজ 3,000, থাৰ্ড প্ৰাইজ 2,000 আৰু 3টা কনচলেশ্যন প্ৰাইজ 1,000 ইচ। গতিকে সকলোৱে ভাগ্য নিৰ্ধাৰণ হ'ব আজি।